31 অক্টোবৰত অসমীয়া চলচ্চিত্ৰ গৃহলৈ আহিছে বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ৰৈ ৰৈ বিনালে, যিখন ছবিত অভিনয় কৰিছিল আমাৰ প্ৰয়াত কণ্ঠশিল্পী প্ৰয়াত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। আৰু এই ছবিখনৰ যিহেতু ট্ৰেইলাৰ দুদিনৰ পূৰ্বে মুক্তি লাভ কৰিছিল আৰু ট্ৰেইলাৰখন চাই হয়তো বহুতে চকুলো টুকিছিল আৰু বহুতে আৱেগিক হৈ পৰিছিল। আৰু যিহেতু 31 আগষ্টত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ অভিনীত এই ৰৈ ৰৈ বিনালে চিনেমাখন, আৰু এই ৰৈ ৰৈ বিনালে চিনেমাখন কিন্তু মুক্তি লাভ কৰাৰ পূৰ্বে কিন্তু চিত্ৰগৃহত, বিশেষকৈ অসমৰ চিত্ৰগৃহসমূহত টিকট ভিৰ হোৱা দেখা পোৱা গৈছে। যিসকল দৰ্শনাৰ্থী আছে বা যিসকল দৰ্শক আছে, সেই দৰ্শকসকলে কিন্তু ৰৈ ৰৈ বিনালে টিকট ক্ৰয় কৰিবলৈ এতিয়া হেতাও কৰা দেখা পোৱা গৈছে। মই কেমেৰা পাৰ্চন সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছো, যিহেতু বহু প্ৰত্যাশিত এখন অসমীয়া ছবি ৰৈ ৰৈ বিনালে, জুবিন গাৰ্গৰ অভিনয় কৰা হয়তো সেইখনেই শেষ চিনেমা হ'ব আৰু 31 অক্টোবৰত সেই চিনেমাখন মুক্তি লাভ কৰিব। আৰু 31 অক্টোবৰলৈ মুক্তি লাভ কৰাৰ আগমুহূৰ্তত এনেদৰে কিন্তু যিসকল চলচ্চিত্ৰ প্ৰেমী আছিলে, সেই চলচ্চিত্ৰ প্ৰেমীয়ে টিকট ক্ৰয় কৰা দেখা পোৱা গৈছে, অনলাইন অফলাইন যোগে টিকট ক্ৰয় কৰা দেখা পোৱা গৈছে। আৰু যিহেতু মই যোৰহাটৰে এখন চিত্ৰগৃহত উপস্থিত আছো, আৰু চিত্ৰগৃহৰ কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছো। এনেদৰেই যি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখন, সেই চলচ্চিত্ৰখনৰ টিকট ক্ৰয় কৰিবলৈ বা চলচ্চিত্ৰখনৰ অধীৰ আগ্ৰহেৰে চাবলৈ এনেদৰে লাইন পতা দেখা পোৱা গৈছে। যিহেতু আমাৰ লগত কিছু চিত্ৰগৃহৰ কিছু বিষয়ববীয়া উপস্থিত আছে, চিত্ৰগৃহৰ কিছু ব্যক্তি উপস্থিত আছে, আমি তেখেতৰ পৰা আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। আমি ৰৈ ৰৈ বিনালে আমাৰ যিটো চিনেমা আৰম্ভ হ'ব 31 তাৰিখৰ পৰা, আমি 31 তাৰিখৰ পৰা 2 তাৰিখলৈকে যিকেইটা শ্ব' আছে আমি সেইকেইটা অপেন কৰিছোঁ বৰ্তমান। কিন্তু বৰ্তমান আমি 4টা শ্ব'য়ে অপেন কৰিছোঁ। কালি ৰাতিপুৱা 3টা বজাত, আজি ৰাতিপুৱা 3টা বজাত। তো ৰাতিপুৱা 3টা বজাৰ পৰা 8টা বজালৈকে আমাৰ সকলো টিকেট ইতিমধ্যে চ'ল্ড আউট হৈ গৈছে। গতিকে আমি সেইটোৰ ওপৰত ভৰসা কৰি আনাদাৰ 8টা শ্ব' আৰু অপেন কৰিম আমি। 8টা শ্ব' আজি গধূলিলৈকে হয়তো অপেন হৈ যাব। গতিকে ৰাইজৰ টিকেট পোৱাৰ ক্ষেত্ৰত ইমান অসুবিধা হ'ব নালাগে বুলি ভাবি আছোঁ। কিন্তু ৰাইজৰ যিখিনি এনকুৱাৰী আছে বা টেলিফোন কল আহিছে বা আমাৰ কাউণ্টাৰত যিখিনি লাইন পাতি আছে ৰাইজে, সেইটো চাই যথেষ্ট সেইখিনিও হয়তো পৰ্যাপ্ত নহ'ব পাৰে বুলি ভাবিছোঁ। আৰু কিন্তু আমাৰ বৰ্তমান চিটুৱেশ্যনত আমি 12টা শ্ব'তকৈ আমি শ্ব' বহোৱাটো ইমান সম্ভৱো নহয়। কাৰণ আমি ৰাতিপুৱা প্ৰথম শ্ব' ষ্টাৰ্ট কৰিছোঁ 6:30 বজাৰ পৰা, ৰাতিপুৱা 6:30 বজাৰ পৰা, যিটো আমাৰ যোৰহাটত আজিলৈকে মই জীৱনত মই দেখা নাই। কাৰণ সেইটো আমাৰ কাৰণে যথেষ্ট চেলেঞ্জ। কাৰণ 6:30 বজাত শ্ব' ষ্টাৰ্ট কৰিবলৈ আমাৰ এঘণ্টা আগত ষ্টাফ আহিবলগীয়া হয়, 5:30 আহিব লাগিব। তাৰোপৰি আমাৰ চিনেমাখন শেষ হ'ব অলমষ্ট 1টা বজাত লাষ্ট শ্ব'। গতিকে তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব, আমাৰ ষ্টাফে যথেষ্ট কষ্ট কৰিব লাগিব। গতিকে সেইফালৰ পৰা ভাবিছোঁ ৰাইজে আমাক ছাপোৰ্ট দিব, ৰাইজৰ ফালৰ পৰা যাতে আমাক একো অসুবিধাৰ সৃষ্টি নহয়। আমি যথেষ্ট চেষ্টা কৰিছোঁ, কিন্তু ৰাইজৰ সহযোগটো আমি আপোনালোকৰ যোগেদি কামনা কৰিলোঁ। তাৰপিছত আমি জুবিনদাৰ যিদিনা বাৰ্থডে আছে 18 তাৰিখে আমি এটা প্ৰগ্ৰাম ৰাখিছোঁ আমাৰ ফালৰ পৰা, যিটোত আমি 1000 মেজিক হেড, জুবিনদাৰ যিটো হেড পিন্ধি থাকে, সেইটো ফ্ৰী অফ কষ্ট ডিষ্ট্ৰিবিউশ্যন কৰা যাব। আৰু আমাৰ প্ৰগ্ৰামটো হলতে হ'ব, যিসকল দৰ্শক আহিব তেওঁলোকে ল'ব পাৰিব। দ্বিতীয়তে আৰু এটা কথা মষ্টলি আমি 31 তাৰিখত আৰু এটা অৰ্গেনাইজেশ্যনে আমাৰ লগত যোগ হৈছে, এইটো অৱশ্যে কনফাৰ্মেশ্যন ইমান হোৱা নাই, তথাপিও 50-50 হৈ আছে। তেওঁলোকে 1000 নাহৰ পুলি ডিষ্ট্ৰিবিউট কৰিব দৰ্শকসকলৰ মাজত। সেইটো আমাৰ ইয়াতে হ'ব। সিমানখিনি কথা আৰু 1000 নাহৰ পুলিটো আমি 31 তাৰিখে দিম বুলি ভাবি আছোঁ। 31 তাৰিখে চিনেমাখনৰ অপেনিঙৰ দিনাখনে আমি দিম বুলি ভাবিছোঁ। জন্মদিনাখনৰ দিনাখন আমি মেজিক হেডটোহে দিম।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।